আপুনি কেতিয়াবা দেখিছেনে এটা মুৰ্গীৰ পোৱালিৰ চাৰিটাকৈ ঠেং? এয়া আপোনালোকে দেখিবলৈ পাইছে এটা মুৰ্গীৰ পোৱালিৰ চাৰিটাকৈ ঠেং। ক'ত কেনেদৰে সংঘটিত হৈছে উক্ত ঘটনা লৈ আহিছোঁ সবিশেষ। এয়া বৰপেটাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। বৰপেটাৰ কোনোবা এটা প্ৰান্তত দেখিবলৈ পোৱা গৈছে এটা মুৰ্গীৰ চাৰিটাকৈ ঠেং। সকলোকে আচৰিত আৰু বিস্ময় কৰি তুলিছে। আপুনি কেতিয়াও কোনোদিনে নেদেখা, কোনোদিনে নুশুনা ঘটনা আজি আপোনালোকক দেখুৱাইছোঁ। এয়া ছবিয়ে কেতিয়াও মিছা কথা নকয়, সেয়া দেখিবলৈ পাইছে এটা মুৰ্গীৰ চাৰিটাকৈ ঠেং। সম্পূৰ্ণ সুস্থ বৰ্তমানলৈকেও আছে আৰু ভালকৈ দৌৰিব পাৰে আৰু দেখিবলৈ পাইছে। এয়া আমি আপোনালোকক দেখুৱাইছোঁ একেবাৰে সুস্থ। ইয়াকে লৈ উৎসুক জনতাই বহু দূৰ দূৰণিৰ পৰা আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কেনেদৰে উক্ত ঘটনা সংঘটিত হ'ল সেই বিষয়ে আমি আপোনালোকক জনাম। আৰু এয়া দেখিবলৈ পাইছে, আপোনালোকক ক্লজ কৰি দেখুৱাইছোঁ, জুম কৰি দেখুৱাইছোঁ, একেবাৰে সুস্থ আছে। আৰু কেনেদৰে আচলতে এই লোকজনে পৰিলক্ষিত কৰিলে সেয়া আপোনালোকক দেখুৱাই আছোঁ। কণীটো ক'ৰ পৰা আনিছিলে? ঘৰত আছিল। কিমান দিন আগত পোৱাই দিছিলে? 20 দিন মান হ'ল। 20 দিন হ'লে এটা পোৱালি চাৰিটা ঠেং, কি ক'ব? কি কৰিম এতিয়া, বাছটো পুহিম আৰু পুহিব ন? দেখিবলৈ পাইছোঁ যে এটা কুকুৰাৰ পোৱালিৰ 4টা ঠেং দেখা পাইছোঁ। আপুনি এইটো কেতিয়া কেনেকৈ গম পালে? তাৰমানে কালি উঠিছে, কালি তাৰ পৰা বাহিৰৰ পৰা আনিছোঁ। আনি চাওঁতে উল্টাই চালোঁ যে অলপমান যে এনেকুৱা কি চাওঁতে উল্টাই চালোঁ 4 ঠেং। তেতিয়া সকলো ক'লোঁ যে এটা হেৰি পোৱালিৰ 4টা ঠেং কেনেকৈ হয়, সিহঁতকে হ'ব পাৰে কিলে। বহুত মানুহ দেখি গৈছে একদম। আমি প্ৰথম দেখা পাইছোঁ, আপুনি আগে বিচাৰত দেখা মই পাইছে? দেখাই নাই, মই কোনোদিন দেখা নাই। কেইটা কণী বহুৱাই দিছিল আপুনি? 12টা দিছিলোঁ। গোটেইকেইটা ওলাইছে ন? 2টা ওলা নাই, 10টা ওলাইছে। অকল এই এটাৰে 4টা ঠেং ওলাইছে না আৰু বাকী আৰু অকল এটাৰে আছে? এতিয়া এইটো খোজকাঢ়িব পাৰেনে? পাৰে, খোজকাঢ়িব পাৰে। পাৰে। মাকৰ লগে থাকে ন? মাকৰ লগত থাকে। ঠিক আছে।